DNP ডান্স কম্পিটিশ্যনৰ আয়োজন কৰা হৈছে গহপুৰৰ ককিলাত আৰু ইতিমধ্যে আজিৰ দিনটোত অডিশ্যন আৰম্ভ হৈছে আমি আৰকেজে লাইভৰ জৰিয়তে ইয়াৰ কেনেধৰণে অডিশ্যনটো তেওঁলোকে ৰাখিছে ইয়াৰ জৰিয়তে আপোনাৰ সন্তানে কেনেধৰণে কি ডান্স পাৰফৰ্মেন্স তেওঁলোকে কৰিব পাৰিব বা কেনেধৰণৰ নৃত্যৰ প্ৰতিযোগিতা ৰাখিছে আমি আপোনালোকক দেখুৱাম নমস্কাৰ মই প্ৰণৱজ্যোতি শইকীয়া আজি যিহেতু অডিশ্যন হৈছে গহপুৰৰ ককিলাত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আচলতে যিসকলে ইয়াত অংশগ্ৰহণ কৰিব তেওঁলোক আহিছে আমি দেখুৱাইছো কিছু পৰিৱেশ আৰু বিভিন্ন সকলোৱে বেলেগ বেলেগ নিজৰ নিজৰ আচলতে যি প্ৰতিভা তেওঁলোকৰ নিজৰ নিজৰ পছন্দৰ গানত তেওঁলোকে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকৰ কি বেনিফিট হ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোক সিলেক্ট হোৱাৰ পিছত ক'ত কেনেধৰণে পাৰফৰ্মেন্স কৰিব পাৰিব আমাৰ সৈতে ইয়াৰ যি মূল উদ্যোক্তা তেওঁ আমাৰ সৈতে আছে প্ৰাঞ্জল ৰাজখোৱা মই তোমাৰ ওচৰলৈ আহিছোঁ যিহেতু আজিৰ দিনটোত তোমালোকে অডিশ্যনটো ৰাখিছা গতিকে বহু ৰাইজে হয়তো বুজি নাপাব গতিকে এই অডিশ্যনটোত কেনেধৰণে তেওঁলোকৰ সন্তানে ইয়াত মানে পাৰ্টিচিপেট কৰিব পাৰিব তেওঁলোকৰ কি বেনিফিট হ'ব ইয়াৰ পৰা সিলেক্ট হোৱাৰ পিছত তেওঁলোকৰ মানে ইয়াৰ পিছত প্লেটফৰ্মখন কেনেধৰণৰ হ'ব কি ক'বা প্ৰথমতে সকলো দৰ্শককে প্ৰথমতে নমস্কাৰ আৰু DNP ডান্স কম্পিটিশ্যন সিজন 2 ফাৰ্ষ্ট সিজনটো আমাৰ বৰ্তমান অৰুণাচলত হৈছিলে আৰু আমি ভাবিছো কি এবাৰ আমাৰ অসমতে হওক আৰু কলাবাৰীত আমি ফাইনেল যেটো পাৰফৰমেন্স হ'ব কম্পিটিশ্যনটো ফাইনেলটো আমি কলাবাৰীত ৰাখিছো আৰু টোটাল ৰাউণ্ড 3টা হ'ব এটা হ'ব গ্ৰাউণ্ড অডিশ্যন এণ্ড অনলাইন অডিশ্যন থাৰ্ডটো তোমাৰ মেগা অডিশ্যন এণ্ড ফাইনেলটো কলাবাৰীত হ'ব আৰু আশা কৰোঁ সকলো ৰাইজৰ সহায় সহযোগিতা যেনে আগবঢ়ায় আৰু যিসকল কেণ্ডিডেটে এতিয়াও গম নাপায় তেওঁলোকে অনলাইনো অডিশ্যন কৰিব পাৰে আৰু তোমালোকক নম্বৰটো আমি দি দিম এই নম্বৰত যোগাযোগ কৰিলে হ'ল আৰু বয়সৰ কোনো সময়সীমা বয়সৰ কোনো এজ লিমিট নাই বাট ফাইনেলত কেটেগৰী হ'বগে এজ ডিফেন্স ফাইনেলতে হ'ব অডিশ্যন সকলোৱে কৰিব পাৰে আৰু ফাইনেলটোত আপোনাৰ এজ ডিপেণ্ড কৰিলে ভাল হ'ব বুলি মই ভাবোঁ কাৰণ ডাঙৰখিনিৰ লগত যদি আমি সৰুখিনি মিলাই দিওঁ বা সৰুখিনিৰ লগত যদি ডাঙৰখিনি মিলাই দিওঁ তো তাত গৈ বহুতখিনি প্ৰব্লেম হ'ব সেইকাৰণে ফাইনেলত ডান্সৰ মানে কিবা কেটেগৰী আছে নেকি মানে যিকোনো ষ্টাইল কৰিব পাৰে বিহু কৰিব পাৰে তাত কোনো ষ্টাইলত হেৰি নাই ডিভাইডেড মডাৰ্ণো কৰিব পাৰে বিহু কৰিব পাৰে চব সকলোখিনি কৰিব পাৰে কেনেকৈ যোগাযোগ কৰিব পাৰিব যোগাযোগ কৰিবলৈ হ'লে তলত আপোনাৰ মোৰ নম্বৰটো দি দিম মই কৈ দিওঁ নেকি নম্বৰটো 7638879216 নম্বৰটোত কল কৰিলে হ'ল আৰু নিজৰ 35 ছেকেণ্ডৰ ভিডিঅ' সেইটো হোৱাটছআপ নম্বৰত চেণ্ড কৰিলে হ'ল বাকী আপোনাৰ লগত আমি যোগাযোগ কৰি ল'ম ইয়াৰ পিছত কিমানজন সিলেক্ট হ'ব বা তেওঁলোকে সিলেক্ট হোৱাৰ পিছত তেওঁলোকে ইয়াৰ পিছত কি মানে তেওঁলোকৰ সুবিধা হ'ব কি কৰিব সিলেকশ্যন হোৱাৰ পিছত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ বাহিৰেও টপ 10 সিলেকশ্যন কৰা হয় য'ত এলবাম তোমাৰ কভাৰ ভিডিঅ'জ এণ্ড শ্বৰ্ট মুভিজ আৰু বিভিন্ন ধৰণৰ ৰিয়েলিটি শ্ব' অডিশ্যন সেইখিনি গোটেইখিনি ডিটেইলছ তেওঁলোকক প্ৰভাইড কৰা হয় মই আমাৰ সৈতে আৰু এগৰাকী যুৱতী আছে ইয়াৰ স্থানীয় বিস্মিতা আছে আমাৰ সৈতে বিস্মিতা নহয় জানো মই তোমাৰ ওচৰলৈ আহিছোঁ তোমালোকে যিহেতু এইটো আয়োজন কৰিছা গতিকে আজি ৰাইজৰ সঁহাৰি কেনেকুৱা কিমানমান আজি কম্পিটিশ্যনৰ কাৰণে আহিছে বা কি ক'বা ৰাইজৰ কাৰণে এই অনুষ্ঠানটোৰ কথা পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানটোত সঁহাৰি ভালেই পাইছোঁ কাৰণ প্ৰথমবাৰ আমি ইয়াতে অডিশ্যন পাতিছোঁ কাৰণ ইয়াৰ আগত এনেকুৱা আমি একো অনুষ্ঠান কৰি পোৱা নাই আৰু প্ৰথমবাৰৰ কাৰণে কৰিছোঁ ভালেই লাগিছে সকলোৱে সঁহাৰি জনাইছে আৰু যাতে যোনে কৰিম বুলি বিচাৰিছে তেতিয়াহ'লে ইয়াতে তলত নাম্বাৰ যদি দি দিয়ে তেতিয়াহ'লে তেওঁলোকে কণ্টেক্ট কৰিলে হয় আৰু ইয়াত কেৱল গহপুৰৰ বুলি নহয় বেলেগ ঠাইৰ পৰাও আহিব পাৰে যাৰ ইচ্ছা কৰিব পাৰে মানে ইয়াত আহিও কৰিব পাৰে অনলাইনো অডিশ্যন কৰিব আৰু এগৰাকী উদ্যোক্তা আছে বাইদেউ কি ক'ব ৰাইজৰ কাৰণে কি ক'ব বিচাৰিব হয় নমস্কাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে মই এটাই ক'ব পাৰোঁ যিসকল ল'ৰা ছোৱালীয়ে নেকি আগ্ৰহী নাচৰ কাৰণে সেইখিনি ল'ৰা ছোৱালীয়ে আমাৰ লগত যোগাযোগ কৰক DNP আৰু এগৰাকী যুৱতী আছে মৃদুস্মিতা আছে মই তোমাৰ ওচৰলৈ আহিছোঁ আচলতে বহুতে বুজি পোৱাত অসুবিধা হ'ব পাৰে গতিকে যিসকল এতিয়াও ইচ্ছুক গহপুৰকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা যিসকলে ইচ্ছুক তোমালোকৰ লগত যোগাযোগ কৰিব বিচাৰে কি ক'ব বিচাৰিবা তেওঁলোকৰ কাৰণে তেওঁলোকক এটাই কম যোনটো নাম্বাৰ দিছে সেইটোত কল কৰিব আৰু কল কৰি গোটেই ডিটেইলছখিনি লৈ যাতে এইটোত যোগাযোগ কৰে তাকে ক'ব বিচাৰিম আজি যিহেতু আচলতে বিভিন্ন ঠাইৰ পৰা ইয়াত কম্পিটিশ্যনৰ কাৰণে নিজৰ নিজৰ সন্তানক লৈ পিতৃ মাতৃ বা তেওঁলোক আহিছে মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি তুমি ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম শ্ৰী কুলজিতা বৰা মই মোৰ ঘৰ ককিলা নাহৰণিত আজি তোমাৰ কম্পিটিশ্যনটো কৰি কেনেকুৱা লাগিলে অডিশ্যন দি মই মানে প্ৰথম অডিশ্যন কৰিছোঁ মোৰ ভালেই লাগিছে মই আগতে এনেকুৱা কোনো অডিশ্যন কৰা নাই মোৰ প্ৰথম কৰি ভালে লাগিছে তুমি কি নাছিলা আজি মই আজি ৰাভা সংগীত নাছিলোঁ ৰাভা সংগীত তোমাৰ নামটো নমস্কাৰ মোৰ শ্ৰী কুলদীপ বৰা কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 8ত
এইটত তুমি কি ডান্স কৰিলা বা অডিশ্যনটো দি কেনেকুৱা লাগিলে? অডিশ্যনটো দি ভালেই লাগিছে হা। আৰু মই আজি তন্ময় শইকীয়াৰ এটি গীত ৰুচকী পমিলা নাচিলোঁ। আমাৰ সৈতে অভিভাৱকো আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু সন্তানক লৈ আহিছে। এনেকুৱা এটা প্লেটফৰ্ম আচলতে গহপুৰৰ নিচিনা গ্ৰামাঞ্চলত পোৱা নাযায়। সাধাৰণতে তেজপুৰ হওক গুৱাহাটীত হওক মানুহে গৈ আঁতৰত গৈ অডিশ্যন দিব লাগে, গতিকে গহপুৰতে যিহেতু উপলব্ধ হৈছে গতিকে কিমান উপকাৰ হ'ব বুলি ভাবে আপোনালোকৰ হয় কাৰণে? নমস্কাৰ, মই 2 নং নাহৰণিৰ মোৰ সন্তানক লৈ আহিছোঁ। আজি প্ৰথম অডিশ্যন মানে দিছে তেওঁ। হয়। হয়, আমাৰ গ্ৰামাঞ্চলত আচলতে এনেকুৱা অডিশ্যন মানে অলপ কষ্টকৰেই হয়। অৰ্গেনাইজাৰসকলে আমাৰ ইয়াতে দিছে সুবিধা অকণ, আমি তেখেতসকলক ধন্যবাদ দিছোঁ। DNP কনষ্টিটিউশ্যনৰ ফালৰ পৰা আৰম্ভ হৈছে, ভালেই পাইছোঁ আমি। তোমাৰ নামটো কি? কোন ক্লাছত পঢ়ি আছা? মোৰ নাম শ্ৰী ময়ূৰ, মই ক্লাছ 5। ক্লাছ 5ত। তোমাৰ ঘৰ? মোৰ ঘৰ নিগম লাষ্ট লাইন। তুমি আজি কি নাছিলি ইয়াত? মই আজি আধুনিক গান আধুনিক গান। কেনেকুৱা লাগিলে তোমাৰ অডিশ্যন দি? ভাল লাগিলে। তোমাৰ তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰুহি বনিয়া। তুমি কি অডিশ্যনটো কেনেকুৱা লাগিলে? ভালেই লাগিল। কি নাছিলা? মই আধুনিক নৃত্যতে নাচিছোঁ। আৰু তোমালোকক কুৱেশ্যন কি সোধা হৈছে ইয়াত? কি সুধিছা? মোৰ পৰিচয় তোমাৰ? মোৰ পৰিচয়। বাইদেউ কি ক'ব বিচাৰিব? মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে DNP যিটো ডান্সৰ কম্পিটিশ্যনৰ আয়োজন কৰিছে তেখেতলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ নিচিনা ভিতৰুৱা অঞ্চলৰ পৰা তেখেতলোকে আমাৰ যিখিনি প্ৰতিভা থকা ল'ৰা ছোৱালীক আগবঢ়াই নিবলৈ বিচাৰিছে, তেখেতলোকক সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেধৰণে আপুনিও যদি আপোনাৰ সন্তানক DNPত অডিশ্যন দি আপোনালোকে এনেধৰণে অংশগ্ৰহণ কৰাব বিচাৰে তেনেহ'লে আমি যোগাযোগ নম্বৰ দি দিম। DNPৰ যিসকল কাৰ্যকৰ্তা আছে, স্বত্বাধিকাৰী আছে বা যিসকল বিষয়ববীয়া যুৱতীয়ে লাগি আছে আপোনালোকে ফোন কৰি তেওঁলোকৰ সৈতে অডিশ্যন দিব পাৰিব বা তাৰ লগতে আপোনালোকে অনলাইনৰ জৰিয়তে হোৱাটছআপৰ জৰিয়তে আপোনালোকে ভিডিঅ' পঠাই তেওঁলোকৰ হাতত অডিশ্যন দিব পাৰিব। ইয়াৰ পৰা চিলেক্ট হোৱাৰ পিছত বিভিন্ন ধৰণৰ শ্বৰ্ট ফিল্ম হওক বা ভিডিঅ' আজিকালি ছঙেই হওক তাত তেওঁলোকে সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি